মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 6.3 ৰ কোশ্চেন 5 আৰু 6। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰোঁ। আমাক কোশ্চেনত দিছে যদি প্ৰথমতে কৈছিল চিত্ৰটো আমাৰ এইটো, যদি পি কিউ লম্ব, এইটো চিহ্ন কি কয় তোমালোকৰ লম্ব, ঠিক আছে, বা পারপেন্ডিকুলার। পি কিউ লম্ব কাৰ ওপৰত, পি এছ ৰ, মানে এই কোণটো 90 ডিগ্ৰী বুলি দিয়া আছে তোমালোকৰ, হ'ব। পি কিউ সমান্তৰাল, পি কিউ আকৌ কাৰ সমান্তৰাল, এছ আৰ ৰ সমান্তৰাল, হ'ব। আৰু এছ কিউ আৰ তোমালোকৰ 28 ডিগ্ৰী, আৰু কিউ আৰ টি এইটো কোণ কিমান, 65। তেন্তে এক্স আৰু ৱাইৰ মান উলিয়াও। এক্সৰ মান উলিয়াব লাগে, ৱাইৰ মান উলিয়াব লাগে। তোমালোকে চাবা প্ৰথমতে কি দিয়া আছে তোমালোকৰ সলিউশন দিয়া আছে যে এংগেল এছ কিউ আৰ ইকুৱেল টু দিয়া আছে 28 আৰু গিভেন বুলি লিখিবা বা দিয়া আছে কিউ আৰ টি তোমালোকৰ দিয়া আছে 65, হ'ব। এতিয়া চাবা লম্ব মানে এইটো কোণ 90 ডিগ্ৰী আছে, পিছত লিখিম আমি, বেলেগকে আঁকিয়ে দিছো মই, পি কিউ এইটো কোণ মানে কি বুজাইছে তোমালোকৰ এক্স কোণটো প্লাস 28 ডিগ্ৰী, এই দুটা কোণ বুজাইছে, ঠিক আছে। এইটো হল আৰ, এইটো এস, এইটো টি। চাবা পি কিউ সমান্তৰাল এছ আৰ, ঠিক আছে। এইটো লাইনৰ পৰা আমি কি ক'ব পাৰো, এইটো লাইনৰ পৰা আমি ক'ব পাৰো যে পি কিউ সমান্তৰাল এছ আৰ, এই কোণ দুটা কি হ'ব, একান্তৰ কোণ হ'ব। তার মানে এক্স প্লাস 28 ডিগ্রি ইকুয়াল টু 65 আমি লিখিব পাৰো, কিয় একান্তৰ আন্তঃকোণ, ঠিক আছে। এইটো আমাৰ একান্ত আন্তঃকোণ হৈ গ'ল। এতিয়া এক্স ইজ ইকুয়াল টু কিমান হল চাবা 65, 28 প্লাসৰ আছে সোঁফালে লৈ গ'লে তোমালোকৰ মাইনাসত পাবা, x ইকুয়াল টু 65, ঠিক আছে। 65 সরি আমি মাইনাসটো কৰি দিও, সরি 15 ৰ পৰা 8 গলে কি হ'ব 7 পাবা, 5 ৰ পৰা 2 গলে তোমালোকে 3 পাবা, হল। এতিয়া 37 ডিগ্ৰী, x ৰ মান কিমান ওলাল 37 ডিগ্ৰী ওলাল। এতিয়া আমি ওয়াইৰ মান উলিয়াম। ওয়াইৰ মানৰ কাৰণে মই এটা ৰাফলি ত্ৰিভুজ আঁকিছো পি কিউ, এক্স ৰ মান কিমান হল তোমালোকৰ 37, ঠিক আছে, আৰু এইটো মান 90 দিয়া আছে, আমাৰ এইটো কোণ ওলাব লাগে। আমি যদি এইটো এস এতিয়া লিখি লম, সাপোজ এনেকে যে ত্রিভুজ পি কিউ এস ৰ পৰা কি পাম চাবা, এই পি কোণটো নাম কি হ'ব কিউ পি এস প্লাস পি কিউ এস প্লাস এইটো কোণৰ নাম কি আছে ওয়াই, এইটো আমাক এক্স বুলি লিখিব পাৰো, সহজতে লিখিম, ঠিক আছে। এইটো হল আমাৰ ওয়াই, এইটো কোণ হল এক্স, এইটো হল ওয়াই, ইকুৱেল টু কি হ'ব 180। চাবা এতিয়া মই সোঁফালে লিখিছো, তোমালোকে তলে তলে লিখিবা। কিউ পি এস তার মানে এইটো কোণ কিমান দিয়া আছে 90 ডিগ্ৰী প্লাস এক্স কোণটোৰ মান আমি অলৰেডি ওলাইছো কিমান 37 ডিগ্ৰী প্লাস ওয়াই ইকুৱেল টু 180। এতিয়া ওয়াই টো ৰাখি দিলো, 90 আমাৰ কি আছে প্লাসত, বাওঁফালে মাইনাসত, প্লাসত আছে 37, মাইনাসত y ইকুৱেল টু 180 ৰ পৰা 90 মাইনাস কৰিলে কি পাম 90 পাম, আকৌ 90 ৰ পৰা 37 মাইনাস, 0 ৰ পৰা 7 না যায়, 10 ৰ পৰা 7 গলে কি হ'ব 3 পাম, 8 আছে 8 ৰ পৰা 5 গলে আমাৰ কি হ'ব 3, 53। y ইকুৱেল টু কি হল 53, আমাৰ
অংকটো কমপ্লিট হ'ল। আগতে x ওলাইছিলো, এতিয়া y ওলাই দিছো। তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা। কোৱেশ্চন 6 কি কৈছে, ত্ৰিভুজ PQR বাহু S বিন্দুলৈ বঢ়াই দিয়া হয়, S বিন্দুলৈ বঢ়াই দিয়া হয়। যদি PQR এংগেল PQR তাৰমানে এইটো কোণ আৰু PRS এইটো কোণ কি হৈছে, ঠিক সমদ্বিখণ্ডক, মানে এইটো কোণক যে যিটো সমান সমান ভাৱে ভাগ কৰিছে আৰু এইটো কোণক যিয়ে সমান সমান ভাগত ভাগ কৰিছে, এইটো কি টি বিন্দুত মিলিত হয়। প্ৰমাণ কৰিব লাগে আমাক এইটো। চাবা প্ৰমাণটো আমি কেনেকৈ কৰিম। সলিউশন কি হ'ব, প্ৰথমতে আমি টি কিউ আৰ এই ত্ৰিভুজটো ল'ম। ত্ৰিভুজ টি কিউ আৰৰ পৰা এইটো কোণৰ এইটো ওপৰৰ কোণটোৰ নাম আমি 1 বুলি দিলো, তলৰ কোণটো 2, এই ওপৰৰ কোণটো 3, তাৰ তলৰ কোণটো আমি 4 বুলি লিখিলো। আমাক কৈছে সমদ্বিখণ্ডক, ঠিক আছে। তাৰ মানে এ কোণ আৰু মানে 1 কোণ আৰু 2 কোণ সমান, 3 কোণ আৰু 4 কোণটো আমাৰ সমান, সমদ্বিখণ্ডক যিহেতু কোৱা আছে। চাবা আমি কোনটো ত্ৰিভুজ লৈছো, ত্ৰিভুজ টি কিউ আৰ, ঠিক আছে, এইটো লৈছো। তোমালোকে ক্লাস 6ত পাই আহিছা যে ত্ৰিভুজৰ বহিকোণটো দূৰৱৰ্তী অন্তকোণ দুটাৰ যোগফলৰ সমান, ঠিক আছে। তাৰ মানে আমাৰ এই টিৰ পিছৰ কোণটো কোন আছে, টিৰ পিছত মানে এইটো ত্ৰিভুজ লৈছো আমি, এইটো ত্ৰিভুজ লৈছো, টিৰ পিছত কোন আছে 4, এই 4 কোণটো এংগেল 4 ইজ ইকুয়াল টু কি হ'ব চাবা, এইটো কোণ, তার মানে আমার এইটো কোণৰ নাম কি কিউ টি আর, এংগেল কিউ টি আর। আৰু তোমালোকৰ এইটো কোণৰ নাম কি টি কিউ আর, টি কিউ আর কিমান বুলি নামটো কি লৈছিলো আমি 2 বুলি লৈছো, আমি ইয়াতে 2 লিখিম, সহজ হ'ব আমাৰ। এতিয়া আমি কিউ টি আর ৰাখি দিম, এই 2 টো আমি বাওফালে আনিলে কি হ'ব, তোমালোকে চাবা এংগেল 4 ৰ পৰা মাইনাস হৈ যাব, হয় না নাই, প্লাসত আছে মাইনাস, কিউ টি আর। এইটো তোমালোকৰ 1 নং সমীকৰণ নাম দিবা আৰু ইয়াতে লিখি দিব পাৰা যে ত্ৰিভুজৰ কি হ'ব, বহিকোণ দূৰৱৰ্তী অন্তকোণৰ যোগফলৰ সমান, ঠিক আছে, এই লাইনটো লিখি দিব পাৰা। আচ্ছা, এইটো আমি 1 নং সমীকৰণ পালো। এতিয়া আমি আৰু এটা ত্ৰিভুজ লম। কোনটো ত্ৰিভুজ লম আমি, পি কিউ আর। এইবার চাবা বাহিৰত কোনে কোনে আছে, এই দুটা মানে 3 আৰু 4 কোণ দুটাই আছে। তার মানে এঙ্গেল 3 প্লাস এঙ্গেল 4 ইকুয়াল টু চাবা কি হব, এই কোণটোৰ নাম কি হব কিউ পি আর, এঙ্গেল কিউ পি আর হল। এতিয়া চাবা কি হব, এইটো কোণৰ নাম কি আছে পি কিউ আর, মানে কোনে কোনে আছে 1 আছে আৰু 2 আছে, কোনে কোনে আছে এঙ্গেল 1 আছে আৰু এঙ্গেল তোমালোকৰ 2 আছে। এইটো 3 আৰু 4 এঙ্গেলটো কি হয়, সমান হয়। তাৰ মানে 3 ঠাইত আমি 4 লিখি দিম, 4 ঠাইত 4 ৰাখি দিম, ঠিক আছে। ইয়াতে আমি কি কৰিম চাবা, আমি মিলাব চেষ্টা কৰিম। ইয়াতে 2 আছে, আমি জানো এঙ্গেল 1 আৰু 2 সমান, আমি এঙ্গেলত 1 ৰ ঠাইত 2 লিখিম, এইটো আমি 2 লিখি দিলো। এটা কোণ আৰু এটা কোণ, কেইটা কোণ হ'ব, দুটা, এঙ্গেল 4 কিউ পি আর, কোণটোৰ নাম 2, ঠিক আছে। এইটো এটা কোণ আৰু এটা কোণ কি হ'ব, দুটা 2 নং কোণ, ঠিক আছে। চাবা নেক্সট আমি কি কৰিম,
ইয়াতে এটা লাইন লিখিব পাৰা যে ত্ৰিভুজ কোনটো ত্ৰিভুজ পি কিউ আৰ, এইটো ত্ৰিভুজৰ পৰা পি কিউ আৰৰ পৰা, ঠিক আছে, এইটো লাইন লিখি দিব পাৰা, নিলিখিলেও হ'ব, একো কথা নাই। টু এইটো প্লাজত আছে, সোঁফালে আনিলে তোমালোকৰ কি পাবা, মাইনাজত পাবা, আৰু এইটো কোণ সোঁফালে লিখি দিয়া, এংগেল কিউ পি আৰ হ'ল। এতিয়া চাবা এই দুটা আমি কমন ল'ব পাৰো, 4 মাইনাস কি হ'ব 2 কমন লৈছো, এইটো আমাৰ থাকি গ'ল, এংগেল কিউ পি আৰ। এতিয়া চাবা এংগেল 4 মাইনাস 2 কি বহাব পাৰো আমি, এংগেল কিউ পি আৰ, এইটো আমি বহাই দিব পাৰো। আগতে ওলাইছিল এংগেল 4 ৰ পৰা এংগেল 2 মাইনাস কৰিলে আমাৰ এইটো আহে, আমি আগতে প্রমাণ করেছি, কিউ পি আর তো 2 আমার ইনটু হয়ে আছে, সোঁফালে গ'লে কি হ'ব তোমালোকৰ, সোঁফালে গ'লে ডিভাইড হ'ব, তাৰ মানে 1/2 লিখিব আৰু কিউ পি আর, এইটো আমাৰ প্ৰুফ কৰিব লাগে, কিউ পি আর ইজ ইকুয়াল টু 1/2 কিউ পি আর হ'ল, এইটো আমাৰ হেন্স প্ৰুফ বুলি লিখিব পাৰা বা প্ৰমাণিত হ'ল। ভিডিওটো পজ কৰি লিখি লোৱা, আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহ'লে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা, আৰু যদি চেনেলটোত নতুন আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা, আৰু এইটো চেপ্টাৰৰ যদি আগৰ ভিডিঅ'বিলাক চোৱা নাই তেনেহ'লে প্লেলিষ্ট বনোৱা আছে, তাতে যাই চাই ল'বা।